নমস্কাৰ নাৰী মামাজ ব্লগ চেনেলটোৰ আনটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এইবাৰ ভাইটিৰ লগত সখী নোৱাবলৈ যাবলৈ সুযোগ পাইছিলোঁ, গতিকে ভাবিলোঁ সেই মুহূৰ্তসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু অসমীয়া সমাজত সখীৰ মহত্বনো কি বা কেনেধৰণে আমাৰ এই ৰীতি নীতিসমূহ পালন কৰা হয় অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। নিশ্চয় আপোনালোকে ভাল পাব আৰু যিসকলে নাজানে হয়তো জানিবই, তথাপিতো কৈছোঁ যে আমাৰ যেতিয়া এখন বিয়াত এজন সখী নোওৱা হয়, দৰাৰ লগত যিজনে ছাতি ধৰি যায়, তেতিয়া দুয়োখন ঘৰ এখন ঘৰৰ দৰে লগ লাগি যায়। সেইটো এটা অতি আপোন সম্পৰ্কলৈ পৰিণত হয়। তাত সম্পূৰ্ণ দায়িত্ব সখীজনেও ল'ব লগা হয় সিখন ঘৰৰ। গতিকে এই সখীৰ যি সম্পৰ্ক, সেয়া আমাৰ অসমীয়া সমাজত এক বহুত লেখত ল'বলগীয়া সম্পৰ্ক। আৰু গতিকে আহকচোন ভিডিঅ'টো চাওঁ। মই আৰু বেছি কথা নকওঁ, আশা কৰোঁ সকলোৱে ভাল পাব। আৰু আপোনালোকৰ ঠাইসমূহত এনেকুৱা নিয়ম কি বেলেগ নিয়ম কৰা হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। পানী তুলিবলৈ যা